তো হেল্ল' গাইছ, আপোনালোকক মানে বহুত দিনৰ মূৰত মহৰ ভিডিঅ' এটা লৈ আহিছোঁ। জাজৰি পাণবাৰী বুলি কয় দীপেশ্বৰ ডেকা মহটো। আৰু মানে মাজতে বহুত ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ মানে ঘৰ অলপ মানে কিবা কিবি কামত আছিলোঁ। আৰু মানে এতিয়া লাহে লাহে মহৰ ভিডিঅ' আপোনালোকে ধুনীয়াকৈ পাই থাকিব। জাজৰি পাণবাৰী দীপেশ্বৰ ডেকা, এইফালে পিছৰফালে মহটো আছে। আপোনালোকক মানে মালিক নাই, এনেই 2-1 মিনিটত দেখাই দিম ধুনীয়াকৈ, আপোনালোকে চাব। ধুনীয়া মহটো, অকণমান ৰঙা নিচিনা, আপোনালোকে ধুনীয়াকৈ চাই থাকিব। বলক এতিয়া ভিডিঅ'টো দেখাই দিওঁ। মালিক নাই, এনেদৰে অলপ আখৰাও দেখাই দিলোঁ হতে। আপোনালোকে নতুনকৈ আহিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ধুনীয়াকৈ ভিডিঅ' পাই থাকোঁ, যুঁজৰ ভিডিঅ' পাব আপোনালোকে। বলক এতিয়া চাই যাওক ধুনীয়াকৈ। আৰু গাইছ, মহটো এবাৰ আপোনালোকে লং ভিডিঅ'ত চাই লওক। পাণবাৰী মহ যিহেতু আৰু মানে বহুত দিন দিয়া নাছিলোঁ সেই মহৰ ভিডিঅ', চাই লওক। আৰু বহুত ভিডিঅ' বনাই লৈ গৈ আছে, আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ যিহেতু। আৰু ইফালে এটা পোৱালিও আছে, আৰু ঠিক আছে। এই পোৱালি নতুনকৈ আনিছেনে? এইটো ঘৰত উপজা পোৱালি দেখিছে। আৰু মহটো চাই লওক এবাৰ আপোনালোকক। অঁ, আৰু মহটো চাওক, শিং ধুনীয়া হৈ আছে কিন্তু আমাৰ। আৰু মহটো চাওক, শিং বেলেগ বনি আছে কিন্তু। অঁ, এতিয়া দীপেশ্বৰ ডেকা ঘাঁহ কাটিব গ'লনে? ঘাঁহ কাটিব গ'ল, এতিয়া মানুহ নাই ধৰক, খুৰীয়ে ওচৰত আছে, আমি বনাইছোঁ। আৰু ওচৰে পাজৰে যিমান মহ আছে আমি দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ধুনীয়াকৈ চাই থাকিব। এবাৰ চাই লওক, শিংটো ধুনীয়া হৈ আছে কিন্তু মহটো। যিখিনি পাৰিছোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে। আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব। ধুনীয়া ধুনীয়া মহৰ যুঁজৰ ভিডিঅ' পাই থাকিব। আৰু মানে যিহেতু মালিক নাই, সেইকাৰণে মানে অলপ দূৰৰ পৰাই বনাইছোঁ, আপোনালোকে দেখিছে। শিঙৰ গাড়ী দেখিছে। আৰু মোৰ লগত চাওক এফালে RB আৰু ৰফিকুল আহিছে। আৰু আমাৰ RB চেনেলটো অকণমান ছাবস্ক্ৰাইব কমি আছে, ৰফিকুলতো কৰি দিব সকলোৱে। এফালে তাৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব। আমাৰ 3টাহে ধুনীয়া ধুনীয়া ভিডিঅ' পাব। ওচৰত খুৰী আছে, আৰু এইফালে ভণ্টি দেখিছে। অঁ, দেখিছে মহটো। পোৱালিটো ভালে হ'বগৈ কিন্তু। দেখিছে। আৰু দীপেশ্বৰ ডেকা হৈ আপোনালোকক দুবাৰ কৈ দিছোঁ। আৰু খুৰীয়ে আছে, যেনে তেনে মানে অলপ বনাই লৈছোঁ, আপোনালোকে চাব ধুনীয়াকৈ। বৰ্তমান যিখিনি পাৰিছোঁ তাকে দেখাইছোঁ আপোনালোকক। আৰু কেনেকুৱা পাইছে মহটো চাই কমেণ্ট কৰিব। এতিয়া ধৰক মহটো শুব ল'লে, আমিও ধৰক ভিডিঅ'টো শেষ কৰি দিওঁ, বেছি দীঘল নকৰোঁ। 2-3 মিনিটৰ ভিডিঅ' হ'ব, আপোনালোকে চাব। আৰু ধৰক ওচৰে পাজৰে মহ আছে, আপোনালোকক সেইবিলাক পাণবাৰী আজি ধৰক এবেলাৰ ভিতৰত যিখিনি পাওঁ দেখাই লৈ যাওঁ, আপোনালোকে ধুনীয়াকৈ চাই থাকিব। ভাল এখন খেল দেখাব যিহেতু। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ।